নমস্কাৰ স্বাগতম জনাইছোঁ এয়া হ'ল দ্য মৰ্নিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে এইখিনি মুহূৰ্তৰ সবাতোকৈ এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ বামুণী মৈদামত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বামুণী মৈদামৰ ভাস্কৰ নগৰত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো নিশাৰ ভাগত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে হত্যা কৰি এটা চকু উলিয়াই নিছে দুৰ্বৃত্তই এতিয়াও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয় যুৱকজনৰ বয়স 25ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে আমি পুনৰ জনাইছো গুৱাহাটী মহানগৰীত আন এক মৃতদেহ উদ্ধাৰ হৈছে এবাৰ বামুণী মৈদামত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বামুণী মৈদামৰ ভাস্কৰ নগৰত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে এই মৃতদেহটো নিশাৰ ভাগতে দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে হত্যা কৰি এটা চকু উলিয়াই নিছে দুৰ্বৃত্তই এতিয়াও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয় কিন্তু অনুমান কৰা হৈছে যে যুৱকজনৰ বয়স 25ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব এক দুৰ্ভাগ্যজনক ঘটনা কিন্তু অতি ভয়ংকৰ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আছে লাইভত হীৰকজ্যোতি এজন যুৱকৰ মৃত্যু হৈছে কিন্তু চকু নাই যুৱকজনৰ আৰু আঘাতো ক্ষতবিক্ষত অৱস্থাত দেখিবলৈ পোৱা গৈছে যুৱকজনৰ শৰীৰত মানে সম্পূৰ্ণৰূপে ক'ব পাৰি ই এক হত্যাকাণ্ড আৰু কি তথ্য আছে আপোনাৰ লগত অশোকপঞ্জল এয়া হত্যাকাণ্ড নে আন কিবা এয়া আসলতে যি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে কিন্তু এতিয়াও ফৰেন্সিকলৈ ইতিমধ্যে যেহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে যেহেতু মৃতদেহ পঠোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতে গম পোৱা যাব যে এয়া হত্যাকাণ্ড নে আন কিবা আসলতে যিটো অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে সেই উদ্ধাৰৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এয়া এক হত্যাকাণ্ড হ'ব পাৰে কিয়নো যিজন যুৱক আছে যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে সেই যুৱকজনৰ যিহেতু এটা চকু নাই লগতে পিঠিত যিহেতু আঘাতৰ চিন স্পষ্ট হৈ পৰিছে আৰু শৰীৰত কেইবাটাও স্থানত আঘাতৰ চিন পোৱা গৈছে আৰু মই যিহেতু ভাস্কৰ নগৰত উপস্থিত আছোঁ ভাস্কৰ নগৰৰ যিহেতু এই স্থানতে পুৱাৰ ভাগত মৃতদেহটো উদ্ধাৰ হৈছিল আৰু মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে যিহেতু আৰক্ষীক খবৰ দিয়ে গীতানগৰ আৰক্ষীক খবৰ দিয়ে গীতানগৰ আৰক্ষী আহি ইয়াত যিহেতু মৃতদেহটো এই মুহূৰ্তত GMCHলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু এইখিনিতে ক'ব বিচাৰিম যে যিহেতু পুৱাৰ ভাগত যি মৃতদেহটো উদ্ধাৰ হৈছিল সেই মৃতদেহৰ যুৱকজন আচলতে কোন এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যুৱকজন ক'ৰ পৰা আহিছিল বা ইয়াত কেনেকৈ মৃতদেহটো আহি পালে এই কথাও স্থানীয় ৰাইজে এই মুহূৰ্তলৈকে কোনো জ্ঞাত নহয় বা ক'ব পৰা অৱস্থাত হোৱা নাই কিন্তু আৰক্ষীয়ে অনুসন্ধান কৰিছে যে এয়া হত্যাকাণ্ড হ'ব পাৰে বা মৃত্যুক আঁকোৱালি লোৱাৰ আন কাৰণ হ'ব পাৰে আৰু যিহেতু এই অঞ্চলটো যি চাব যায় এই অঞ্চলটো বিশেষকৈ যিহেতু ড্ৰাগছ বা অন্যান্য যি ঘাটিত পৰিণত হোৱা পূৰ্বে দেখিবলৈ পোৱা গৈছিল বা হয়তো তেওঁ অভাৰ ডাইৰেক্টে নাছিলে এনেধৰণৰ ঘটনা হ'ব পাৰে বা এনেধৰণৰ তথ্য পোহৰলৈ আহিব পাৰে কিয়নো যিটো অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে সেই যিটো স্থানত উদ্ধাৰ হৈছে সেই স্থানত আচলতে পুৱাৰ ভাগত আছিলে পুৱাৰ ভাগত যিহেতু কাউৰী বা অন্যান্য এই স্থানটো চাব যায় তেন্তে অলপ ভিতৰুৱা অঞ্চল সেই ভিতৰুৱা অঞ্চলত কাউৰী বা অন্যান্য যিবোৰ জীৱ জন্তু সেই জীৱ জন্তু আহে হয়তো কাউৰী বা অন্যান্য জীৱ জন্তুৱে এই মৃতদেহটো চকুটো লৈ যোৱাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আচলতে এই সকলোবোৰ তথ্য মৰণোত্তৰ যি পৰীক্ষা প্ৰতিবেদন সেই প্ৰতিবেদন স্পষ্ট হৈ পৰিব কিন্তু মই পূৰ্বতেও কৈছোঁ এতিয়া উল্লেখ কৰিম যে আঘাতৰ কেইবাটাও চিন স্পষ্ট হৈ পৰিছে লগতে ক'ব বিচাৰিম যে পিঠিত আঘাতৰ চিন আছে আৰু এটা চকু নাই যিহেতু সোঁ চাইডৰ চকুটো নাই বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আৰক্ষীয়ে এটা দল আহি ইয়াত উপস্থিত হৈছিল আৰক্ষী দলটোৱে সকলো ধৰণৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু যিহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো পঠোৱা হৈছে আৰু কিছুমান পিছতে স্লিপাৰ ডগ আহিব স্লিপাৰ ডগ অহাৰ পিছতে সকলোবোৰ চোৱা চিতা কৰা হ'ব আচলতে মৃতদেহটো ক'ৰ পৰা আহিছিল যদি কোনো লোকে ইয়াত মৃতদেহটো পেলাই থৈ গৈছিল তেন্তে মৃতদেহটো পেলাই থৈ যোৱা অৱস্থাত পুৱাৰ ভাগত কোনো প্ৰত্যক্ষ কৰা নাছিল আৰু যিটো সময়ত মৃতদেহটো যদি পেলাই থৈ গৈছিল সেই সময়টো হ'ব 3 পৰা 4 বজাৰ সময় 3 পৰা 4 বজাৰ সময়লৈকে এই স্থানত যিবোৰ লোকসকল আছে সেই লোকসকল নিজৰ কৰ্মস্থলীলৈ যায় তেনে ক্ষেত্ৰত ক'ব পাৰি যে মৃতদেহটো ইয়াত পলাই থৈ যোৱা সময়ত কোনো লোকে দেখা পোৱা নাই বুলি এই মুহূৰ্তত প্ৰকাশ কৰিছে কিন্তু এই সকলোবোৰ তথ্য আৰক্ষী অনুসন্ধান কৰিছে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে প্ৰাথমিক তদন্তত আহি পৰিব কিন্তু আৰক্ষীয়ে এটা কথা অনুমান কৰিছে যে এয়া হয়তো হত্যাকাণ্ড নহ'ব পাৰে আন কিবা হ'ব পাৰে কিয়নো যুৱকজন যিজন আছিলে সেই যুৱকজন হয়তো ক'ৰবাত ড্ৰাং কৰি আহিছিলে বা অভাৰ ড্ৰাংকিং হৈ আহিছিলে তেওঁ হয়তো ইয়াত তেওঁ হিটক্ৰিয়া বন্ধ হোৱাৰ ফলত বা অন্যান্য কাৰণত ইয়াত মৃত্যুক আঁকোৱালি ল'ব পাৰে বা মৃত্যুক আঁকোৱালি লগে লগে তেওঁ এই স্থানতে পৰি মৃত্যুক আঁকোৱালি ল'ব পাৰে এনেধৰণৰ যিহেতু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু যিয়েই নহওক এই সকলোবোৰ তথ্য যিহেতু মৰণোত্তৰ যি পৰীক্ষা সেই পৰীক্ষাত স্পষ্ট হৈ পৰিব আচলতে মৃত্যুৰ কাৰণ কি বা অন্যান্য কাৰণ কি আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে আৰু কিন্তু যুৱকজনৰ পৰিচয় এই মুহূৰ্তলৈকে কোনো গম পোৱা নাই আৰু যিহেতু এই স্থানত বা এই যিটো অঞ্চল আছে সেই অঞ্চলটোতে মই ক'ব বিচাৰিম যে যুৱকজনক কোনো লোকে পূৰ্বেও দেখা নাছিল বুলি এই মুহূৰ্তত স্পষ্টকৈ প্ৰকাশ কৰিছে ক'ৰ পৰা যুৱকজন আহিলে আচলতে সেয়া এক ৰহস্য আৱদ্ধ হৈ পৰিছে প্ৰাঞ্জল
হীৰক সন্দেহৰ বহুখিনি অৱকাশ আছে যদিও আৰক্ষীয়ে কৈছে যে এয়া অত্যধিক সুৰাপান কৰি খোজকাঢ়ি অহাৰ ফলত মৃত্যু হ'ব পাৰে বা আন কিবা কাৰণ দেখুওৱা হৈছে বা কাউৰী বা অন্য বন্য জীৱ জন্তু বা বন্য চৰায়ে হয়তো এই যুৱকজনৰ চকুটো লৈ যাব পাৰে এনেধৰণৰ বহুখিনি কথা কোৱা হৈছে কিন্তু সন্দেহৰ অৱকাশ আছে হীৰক কাৰণ আজি কিছুদিনৰ পৰা গুৱাহাটী মহানগৰীত অপহৰণকাৰীৰ দপদপনি বৃদ্ধি পাইছে গীতানগৰত সৌখিদিনা আজিৰ পৰা 10-15 দিনমান আগতে অপহৰণৰ এক ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল এগৰাকী ছাত্ৰীক ঠিক তেনেধৰণে লখৰা বা আন প্ৰান্ততো দেখিবলৈ পোৱা যায় পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণলৈ অহা লোকসকলক গাড়ীত ভৰাই অপহৰণ কৰি লৈ যোৱা হয় আৰু ইয়াত সন্দেহ কৰা হৈছে যে বৃহৎ নেক্সাছ জড়িত হৈ আছে যিসকল কিডনিৰ বেপাৰৰ সৈতে জড়িত এনেধৰণৰ লোকক নি কিডনি বেপাৰ কৰে বা কিডনিবোৰ কাঢ়ি লৈ যায় শৰীৰৰ পৰা তাৰ পাছত তেওঁলোকক অচেতন বা মৃত্যুৰ অৱস্থাত পেলাই থৈ যায় এনেধৰণৰ বহুখিনি সন্দেহ কৰিব পৰা যায় গুৱাহাটীত এনেধৰণৰ এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে আৰু যিহেতু পিঠিত আঘাত আছে যুৱকজনৰ সেই পিঠিত আঘাতৰ ফালে চাই কিডনিৰ চক্ৰৰ সৈতে জড়িত লোকো হ'ব পাৰে বুলি সন্দেহ কৰাৰ থল আছে হীৰক নিশ্চয় সন্দেহ কৰা যিহেতু স্থল আছে যিহেতু গুৱাহাটী মহানগৰীত চাব যায় যে কেইদিনমান ধৰি এনেধৰণৰ আপুনি যিহেতু উল্লেখ কৰিছে যিবোৰ ঘটনা সেই ঘটনা ঘটি আছে সেয়া এটা যিহেতু অংগৰ লগত জড়িত এক বেপাৰ চলিছে বুলি জানিব পৰা গৈছে আৰু যিহেতু এই ঘটনাৰ এইটো আপুনি যিটো কৈছে সেই কথা নুই কৰিব নোৱাৰি হয়তো তেওঁ কিডনি বা অন্যান্য যিবোৰ চকু বা এইবোৰ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অচেতন কৰি লৈ যোৱাৰ সন্দেহ হ'ব পাৰে কিন্তু এই সকলোবোৰ তথ্য যিহেতু আৰক্ষী যি অনুসন্ধান বা যি ফৰেনচিক ৰিপৰ্ট বা অথবা মই ক'ব বিচাৰিম যে মৌনত পৰীক্ষাত স্পষ্ট হৈ পৰিব হয়তো অচেতন কৰি যুৱকজনৰ যিবোৰ অংগ আছে সেই অংগ লৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰা হৈছে আৰু গুৱাহাটী মহানগৰীত চাব যায় গুৱাহাটী মহানগৰীত আজি কিছুদিনৰ পৰা এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈ আহিছে লগতে অংগ যিহেতু ক্ৰয় বিক্ৰয় এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে পূৰ্বেও দিছপুৰ আৰক্ষীয়ে এটা দলে যিহেতু যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু এই মুহূৰ্তত দেখিছোঁ যে এই যি ভাস্কৰ নগৰত যিহেতু আৰক্ষী আহি লোকসকল আহি উপস্থিত আছে আপোনাৰ পৰা জানিব বিচাৰিম আচলতে কি তথ্য লাভ কৰিছে অকণমান আপুনি কৈ ছাৰহঁতক সোধক ছাৰহঁত আহিছে গোটেই আহিছে মই গোটেই ঘটনাটো গম হত্যাকাণ্ড নে অন্য কিবা ছাৰহঁতক সোধকে মানে মই বস্তুটো পোৱাই নাইকে এতিয়া আহিছে সময় অনুসন্ধান চলি আছে চলি আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল আৰক্ষী লোক আৰু যিহেতু অনুসন্ধান চলি আছে আৰু মই ক'ব বিচাৰিম যে এই স্থানতেই যিহেতু মৃতদেহটো পোৱা গৈছিল পুৱাৰ ভাগত 5ৰ পৰা 6 বজাৰ ভিতৰত মৃতদেহটো পোৱা গৈছিল আৰু পোৱাৰ পিছতেই আৰক্ষীক অৱগত কৰা হৈছিল আৰু আৰক্ষী আহি ইয়াত সকলোবোৰ দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু জয়ন্ত প্ৰাঞ্জল আপুনি উল্লেখ কৰিছে যে যিহেতু অংগ ক্ৰয় বিক্ৰয় এক বেপাৰ চলিছে সেই অংগ ক্ৰয় বিক্ৰয়ৰ বেপাৰৰ লগতে বেপাৰৰ যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলেও এই অচেতন কৰি লোকজনৰ অংগ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সেয়া আপোনাৰ যিটো কথা কৈছে আপুনি সেই কথা নুই কৰিব নোৱাৰি গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু কিছুদিন পূৰ্বে গীতানগৰতে যিহেতু অপহৰণৰ দৰে ঘটনা সংঘটিত হোৱা কথা আমি জানিব পৰা গৈছিল আৰু এই যি ঘটনা এই ঘটনাৰ লগত কিছুদিন পূৰ্বে যিহেতু উত্তৰাখণ্ড আৰক্ষীয়ে এটা বৃহৎ দলে সফলতা লাভ কৰিছিল দিছপুৰ আৰক্ষীৰ সৈতে সহযোগত সফলতা লাভ কৰিছিল আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল এই কথাও নুই কৰিব নোৱাৰি যে এনেধৰণৰ ঘটনা হ'ব পাৰে কিন্তু যি কি নহওক এই সকলোবোৰ ঘটনা যিহেতু তন্নতন্নকৈ ওলাই পৰিব যিহেতু অনুসন্ধান আৰক্ষীয়ে কৰিছে আৰু যিহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো পঠোৱা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনত স্পষ্ট হৈ পৰিব যে হত্যাকাণ্ড নে অন্য কিবা নে অংগবস্ত্ৰৰ লগত জড়িত ব্যৱসায়ী আছিলে সেই ব্যৱসায়ীয়ে অংগবস্ত্ৰ লৈ গৈছে এই সকলোবোৰ দিশ ওলাই পৰিব কিছুমান পিছতে মই ক'ব বিচাৰিম যে ইয়াত স্নিফাৰ ডগ অনা হ'ব স্নিফাৰ ডগৰ জৰিয়তে আৰক্ষীয়ে অনুসন্ধান কৰিব যে আচলতে মৃতদেহটো কোন স্থানৰ পৰা আহিছিল কোনোবা লোকে লৈ আহিছিল নাই এই সকলোবোৰ ওলাই পৰিব কিন্তু ক'ব বিচাৰিম যে গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা প্ৰায়ভাগ হৈ আছে কিন্তু আৰক্ষী যেনেধৰণৰ ভূমিকা ল'ব লাগিছিল কিন্তু তেনেধৰণৰ ভূমিকা গ্ৰহণ কৰা আজি পৰ্যন্ত দেখিবলৈ পোৱা নাই কিছুমান হত্যাকাণ্ড যিবোৰ আছিলে প্ৰাথমিক অনুসন্ধানতে ক্ষান্ত হ'বলগীয়া হৈছে কিছুমানৰ হয়তো পৰীক্ষাৰ পিছতে হৈছে বা কিছুমান এতিয়ালৈকে ওলাই পৰা নাই এই ঘটনা যিহেতু আজি যি ভাস্কৰ নগৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ আৰক্ষীয়ে অনুসন্ধান কৰিছে অনুসন্ধানৰ পিছতে সকলোবোৰ দিশ ওলাই পৰিব হীৰক ধন্যবাদ জনাইছোঁ আপোনাক কিন্তু অতি চিন্তনীয় কথা গুৱাহাটী মহানগৰীত এনেধৰণৰ মৃতদেহ উদ্ধাৰৰ ঘটনা এয়াই প্ৰথম নহয় প্ৰায়ে এনেধৰণৰ মৃতদেহ উদ্ধাৰ হৈয়ে থাকে আৰু বহুকেইটা মৃতদেহ ৰহস্যৰ আৱৰ্তত সোমাই পৰে কাৰণ এনেধৰণৰ আঘাত আমি দেখিবলৈ পাওঁ সেয়েহে সন্দেহৰ থল আছে যে একাংশ দুষ্ট চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে বাহিৰৰ পৰা নিয়ন্ত্ৰণ হয় সমগ্ৰ বজাৰখন আৰু অসমৰ বা গুৱাহাটী মহানগৰীৰ একাংশ লোক ইয়াত জড়িত হৈ আছে গাড়ী লৈ ঘূৰি ফুৰে আৰু পুৱতি নিশাৰ ভাগত যিসকল পুৱা ভ্ৰমণলৈ যায় বা অকলশৰে থকা ব্যক্তিক দেখা পালে গাড়ীত টানি আজুৰি অচেতন কৰি লৈ যায় তাৰপিছত অংগৰ বেহা চলায় এনেধৰণৰ বহুকেইটা সন্দেহৰ বিষয় জড়িত হৈ আছে আৰক্ষীয়ে অতি ক্ষীপ্ৰ তদন্ত কৰাটো প্ৰয়োজন এয়া মানুহৰ জীৱনৰ লগত জড়িত বিষয় মানুহৰ সকলোৰে নিৰাপত্তাৰ লগত জড়িত বিষয়
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ মহানগৰী বামুণী মৈদামত যুৱকৰ মৃতদেহ উদ্ধাৰৰ খবৰ তাৰ বিপৰীতে আন এক খবৰ এবাৰ দিব বিচাৰিছোঁ বৰদিনৰ নিশা প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দিলে এক সুখৰ খবৰ 15 পৰা 18 বছৰ বয়সীয়া কিশোৰীয়ে লাভ কৰিব কৰোনাৰ টিকা 60ৰ ঊৰ্ধৰ লোকৰ লগতে কৰোনা যোদ্ধাই লাভ কৰিব প্ৰিকশ্যন ড'জ 3 জানুৱাৰীৰ পৰা কিশোৰীৰ টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিপৰীতে 10 জানুৱাৰীৰ পৰা 60 কিংবা 60ৰ ঊৰ্ধৰ লোকৰ লগতে দেশৰ প্ৰতিজন কৰোনা যোদ্ধাক প্ৰিকশ্যন ড'জ দিয়াৰ কথা ঘোষণা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিনৰ আনন্দ উল্লাসত সমগ্ৰ দেশ বুৰ গৈ থকা সময়তেই দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে অমিক্ৰণক লৈ দেশবাসীক শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ সকলোকে মাস্ক পৰিধান কৰি থকাৰো পৰামৰ্শ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে অমিক্ৰণৰ মোকাবিলা কৰিবলৈ দেশ সাজু হৈ থকা বুলি ঘোষণা প্ৰধানমন্ত্ৰীৰ দেশৰ 90% লোকক প্ৰথম পালি ভেকচিন দিয়াৰ কথা ঘোষণা কৰা প্ৰধানমন্ত্ৰীয়ে অভয় বাণী দিলে দেশবাসীক আনফালে জাইকভ ডিৰ পিছত এইবাৰ শিশুৰ বাবে অনুমোদন পালে আন এক ভেকচিনে বিপদকালত 12ৰ পৰা 18 বছৰ বয়সৰ কিশোৰীক দিবলৈ ভাৰত বায়োটেকে প্ৰস্তুত কৰা ভেকচিনক মান্যতা দিলে ড্ৰাগছ কণ্ট্ৰোল জেনাৰেল অফ ইণ্ডিয়া চমুকৈ DCGI 15 साल से 18 साल की आयु के बीच के जो बच्चे हैं अब उनके लिए देश में वैक्सीनेशन प्रारंभ होगा 2022 में 3 जनवरी को सोमवार के दिन से इसकी शुरुआत की जाएगी ये फैसला कोरोना के खिलाफ देश की लड़ाई को तो मजबूत करेगा ही स्कूल कॉलेजों में जा रहे हमारे बच्चों की और उनके माता पिता की चिंता भी कम करेगा साथियों हम सबका अनुभव है कि जो कोरोना वॉरियर्स हैं हेल्थ केयर और फ्रंटलाइन वर्कर्स हैं इस लड़ाई में देश को सुरक्षित रखने में उनका बहुत बड़ा योगदान है वो आज भी कोरोना के मरीजों की सेवा में अपना बहुत समय बिताते हैं इसलिए प्रिकॉशन की दृष्टि से सरकार ने निर्णय लिया है कि हेल्थ केयर और फ्रंटलाइन वर्कर्स को वैक्सीन की प्रिकॉशन डोज भी प्रारंभ की जाए इसकी शुरुआत 2022 में 10 जनवरी सोमवार के दिन से की जाएगी দেশত কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ঘোষণা কৰা হৈছে নতুন SOP আজিৰ তাৰিখলৈকে ৰাজ্যখনত কোনো লোক অমিক্ৰণত আক্ৰান্ত হোৱাৰ কোনো তথ্য নাই কিন্তু তথাপিও আগতীয়া সতৰ্কতা হিচাপে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে নতুন SOP অনুসৰি আজি নিশা 11:30 বজাৰ পৰা পুৱা 6 বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন আজিৰ পৰা এই নিয়ম বলবৎ হ'ব নিশা 10:30 বজাত বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান হোটেল ধাবা অৱশ্যে 31 ডিসেম্বৰৰ দিনটো ৰেহাই দিয়া হৈছে নৈশ সান্ধ্য আইনৰ পৰা ইপিনে সিনেমা হল হোটেলত অনুমতি প্ৰদান কৰা হৈছে মাত্ৰ 50% লোকক দুপালি ভেকচিন লোৱা দৰ্শকেহে অনুমতি লাভ কৰিছে সিনেমা হলত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ ধৰ্মীয় অনুষ্ঠানত এঘণ্টাত 60 জন ভক্তৰ প্ৰৱেশত অনুমতি দিয়া হৈছে লগতে যিসকলে মাস্ক এতিয়ালৈকে পৰিধান কৰা নাই তেওঁলোকক মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে নহলে জৰিমনা বিহা হ'ব বুলি কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা একেদৰে অমিক্ৰণৰ সৈতে যুঁজ দিবলৈ এসপ্তাহৰ ভিতৰত সকলো হস্পিটেলক সাজু হ'বলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে কালিলে পুৱা 26 ডিসেম্বৰ ৰাতিপুৱা 6 বজাৰ পৰা বলবৎ হ'ব অহা কালিৰ পৰা ৰাতি 11:30 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ কাৰফিউ বলবৎ থাকিব ৰাতি 11:30 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন বলবৎ থাকিব অৱশ্যে আমি বছৰৰ শেষৰ দিনটোত 31 ডিসেম্বৰৰ দিনা এই কাৰফিউ বলবৎ নাথাকিব আমি কাৰফিউ সেইদিনাখন প্ৰত্যাহাৰ কৰিছোঁ কেৱল 31 ডিসেম্বৰৰ দিনা যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠান
নকে আদিত কৰি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ৰাতি 10:30 বজাৰ পিছত বন্ধ থাকিব। 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত আমি ঠিক কৰিছোঁ যে অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰি সকলো যাতে নিজ নিজ স্থানলৈ যাব পাৰে আৰু 11:30 বজাৰ পৰা কাৰফিউ বলবৎ হ'ব। যি সভা সমিতি কৰিবলৈ দিয়া হৈছিল সেইবিলাক একোটা ঠাইত 50% আসনৰ যদি এটা হলত 100 লোক বহিব পাৰে তাত 50 জন লোকৰহে পাৰ্মিট থাকিব আৰু তেওঁলোক ভেকচিন লোৱা 2 পালি ভেকচিন লোৱা ব্যক্তি হ'ব লাগিব। হোটেল ৰেষ্টুৰেণ্টবিলাকতো আধা সংখ্যক সিটত সিনেমা হল চলাব পাৰিব 50% হল মানে কিন্তু ৰাতি 10:30টাত সিনেমা হল বন্ধ হ'ব লাগিব। মাস্ক যদি কোনোবাই নিপিন্ধে তেতিয়াহ'লে মাস্ক নিপিন্ধা লোকক অহাকালিৰ পৰা পুনৰ জৰিমনা কৰিব পাৰিব। এইখিনি আকৌ পুনৰ অৱশেষত মৃত্যুৰে হাৰ মানিলে উদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। পুৱতি নিশা 2 বজাত হায়াত হস্পিটেলত মৃত্যু হ'ল ছাত্ৰীগৰাকীৰ। শুকুৰবাৰে 6ষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল ছাত্ৰীগৰাকীয়ে। উদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষাই ৰাজহুৱাকৈ ককৰ্থনা কৰাৰ বাবে ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ পৰিয়ালৰ আৰু অধ্যক্ষাৰ গালিগালাজত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ অভিযোগ পৰিয়ালৰ। আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে লিখি থৈ যোৱা টোকাত উল্লেখ আছে এজন যুৱকৰ নাম। ছাত্ৰীগৰাকীয়ে লিখি যোৱা টোকা বিদ্যালয় কৰ্তৃপক্ষই নেদেখুৱাৰ অভিযোগ আনিছে পৰিয়ালে। আনকি অধ্যক্ষাই চিচিটিভিৰ দৃশ্যও নেদেখুৱাৰ অভিযোগ আনিছে পৰিয়ালে। ছাত্ৰীগৰাকীয়ে লিখা টোকাৰ লগতে চিচিটিভিৰ দৃশ্য উদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুল কৰ্তৃপক্ষই গোপনে ৰখা ঘটনাই এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। সংকটজনক অৱস্থাত ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ থকাৰ সময়তেই পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল, কিন্তু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত নচলোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই সমগ্ৰ ঘটনাৰ আঁৰৰ তথ্যসমূহ, যিখিনি ইতিমধ্যে আমি পুৱাৰে পৰাই সম্প্ৰচাৰ কৰি আছোঁ। আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উঠিছে উদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষৰ বিৰুদ্ধে। ইতিমধ্যে অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল দুৰ্ভগীয়া পৰিয়ালটোৰ। ভুক্তভোগী পৰিয়ালক ন্যায় দিয়াৰ সলনি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে ভুক্তভোগী পৰিয়ালক। আনকি মৃত ছাত্ৰীৰ বন্ধুৰ পিতৃয়ে ভাবুকি দিয়াৰ অভিযোগ উঠিছে দুৰ্ভগীয়া পৰিয়ালটোক। আৰক্ষী বিষয়া হোৱাৰ বাবে মৃত ছাত্ৰীৰ বন্ধুৰ পিতৃয়ে এনে কাণ্ড কৰাৰ সাহস পোৱা বুলি অভিযোগ আনিছে ভুক্তভোগী পৰিয়ালে। এটাৰ পিছত আনটো এনকাউণ্টাৰেৰে অভিলেখ ৰচা আৰক্ষীয়ে এতিয়াও অভিযুক্তক গ্ৰেপ্তাৰ নকৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে উদালবাক্ৰাৰ ৰাইজ। আমাৰ দুগৰাকী সতীৰ্থ সাংবাদিক আছে লাইভত। এফালে আছে উৎপল হালৈ, তেওঁ সমগ্ৰ ঘটনাৰ ইতিমধ্যেই খবৰ ৰাখি আছে, প্ৰতিটো তথ্য সংগ্ৰহ কৰি আছে, আৰু আনফালে আমাৰ সতীৰ্থ বিষ্ণু শইকীয়া আছে। মই দুয়োগৰাকীৰ কাষলৈ যাম। প্ৰথমে উৎপল হালৈৰ কাষলৈ যাব বিচাৰিছোঁ। উৎপল, যিহেতু অত্যন্ত উদ্বেগজনক খবৰ, আৰক্ষীৰ ভূমিকাৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে, আৰু এই প্ৰশ্ন উত্থাপন কৰাৰ পাছত আমিও বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত আৰক্ষীৰ প্ৰকৃততে গা লৰিছেনে নে একেই হৈ আছে আৰক্ষী? হয় প্ৰাঞ্জল, যি সময়ত আপুনি উল্লেখ কৰিছে অসম আৰক্ষীয়ে এটাৰ পিছত আন এটাকৈ এনকাউণ্টাৰ কৰিছে, তেনে সময়তে কিন্তু যদিহে এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব, যোৱাকালি এখন FIR দাখিল কৰিছিলে পিতৃ অনন্ত দেউৰীয়া, আৰু পিতৃ অনন্ত দেউৰীয়া FIRখনত যিহেতু সেই সময়লৈকে কিশোৰীগৰাকীৰ মৃত্যু হোৱা নাছিলে, সেই দোহাই দি পিনে পুনৰ নতুনকৈ FIR দিবলৈহে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰিছে পৰিয়ালটোক। যি সময়ত পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব লাগিছিলে বা পৰিয়ালটোক ক'ব লাগিছিলে যে সেই FIRখনে আমি শুদ্ধ কৰি ল'ম, বা যিহেতু যোৱাকালি দিছিলে বা যোৱাকালিলৈকে এতিয়ালৈকে প্ৰায় 20 ঘণ্টা উকলি গ'ল, তেনে সময়ত কিন্তু যি অধ্যক্ষগৰাকীৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে বা অধ্যক্ষগৰাকীক ট্ৰেইনিং দিয়াৰ পিছতে মৃত্যু হোৱা বুলি উল্লেখ কৰিছে, কিন্তু তাৰ বিপৰীতে অধ্যক্ষগৰাকীক এতিয়া এক প্ৰকাৰ ক'বলৈ গ'লে যেন আৰক্ষী প্ৰশাসনে এফলীয়া নীতিহে পালন কৰিছে, য'ত আৰক্ষী প্ৰশাসনে তেখেতক সুবিধাৰ্থে এই মুহূৰ্তলৈকে কিন্তু আৰক্ষী থানালৈকে মতা নাই। কিছু সময় পূৰ্বে এই আৰক্ষী চকীখনৰ অৰ্থাৎ উদালবাক্ৰা আৰক্ষী চকীত যিহেতু যোৱাকালি FIRখন দাখিল কৰিছে পিতৃ অনন্ত দেউৰীয়ে, তাত যিহেতু উল্লেখ কৰা সেই সময়লৈকে যিহেতু কণমানিগৰাকী জীয়াই আছিলে বা জীৱিত আছিলে, তাত উল্লেখ হোৱা নাছিলে মৃত্যু হোৱা বুলি। সেইবাবে তেখেতসকলে এতিয়া নতুনকৈ পৰিয়ালৰ লোকে যিহেতু থানালৈকে আহিছিলে, যিহেতু দণ্ডাধীশ উপস্থিত হোৱাৰ পিছত পোষ্টমৰ্টম কৰিবলৈ নিয়া হ'ব বা দেহৰ পৰীক্ষাৰ বাবে নিয়া হ'ব GMC হস্পিটেললৈ, তাৰে অনুমতি ল'বলৈ আহিছিলে। অহা সময়ত তেখেতসকলক কোৱা হৈছে যে আপোনালোকে এখন নতুনকৈ FIR দিয়ক, যিখন FIRত কিশোৰীগৰাকী মৃত্যু হোৱা বুলি উল্লেখ কৰক। অৰ্থাৎ যোৱাকালি যিখন FIR দিছে সেইখন FIR এক প্ৰকাৰে সেইখনৰ কোনো ভেলু নোহোৱা কৰি দিছে বা মূল্য নোহোৱা কৰি দিছে আৰক্ষী প্ৰশাসনে। যি সময়ত আৰক্ষী
বিষয়া হোৱাৰ বাবে তেখেতক আচলতে গাপ দিয়াৰ চেষ্টা কৰিছে নেকি বা ৰক্ষণাবেক্ষণ দিছে নেকি তেনেধৰণৰ কথা উল্লেখ হৈছে কাৰণ যোৱাকালি যিহেতু শুক্ৰবাৰতে ঘটনা সংঘটিত হৈছিল আজি দেওবাৰ প্ৰায় 48 ঘণ্টা উকলি গ'ল 48 ঘণ্টাতকৈ অধিক সময় উকলি যোৱাৰ পিছতো অধ্যক্ষ জোনালী দাসৰ বিৰুদ্ধে মুকলিকৈ তেখেতসকলে অভিযোগ আনিছে তৎসত্ত্বেও কিন্তু এই গোচৰ ৰুজু কৰিছে তাৰ পিছতো কিন্তু অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই কোনো ব্যৱস্থাটো দূৰৰ কথা কোনো এটা ফোন কল কৰিও তেখেতক এই মুহূৰ্তলৈকে আৰক্ষী থানালৈকে মতা হোৱা নাই তাৰ বিপৰীতে আমি কিছু সময় পূৰ্বে যি আৰক্ষীৰ ভিতৰ ভাগৰ পৰা খবৰ পাইছোঁ যে আজি উচ্চপদস্থ বিষয়াৰ উপস্থিতিত আমাৰ নিউজ 18 বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তেখেতসকলে কোনো এজন উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অধ্যক্ষগৰাকীক ফোন যোগে মাতি আনিব কিন্তু তেখেতসকলে বিচাৰিও নাযায় আমাৰ হাতত যি তথ্য আছে কিন্তু উচ্চপদস্থ গৰাকী বিষয়াগৰাকী থানালৈকে আহিব আৰু এই আৰক্ষী চকীৰ পৰা তেখেতক কল কৰিব কল কৰিহে মাতিব তাৰ বিপৰীতে বিদ্যালয়লৈকে নাযায় আৰু প্ৰথম দিনা আমি যি সময়ত বাতৰি সংগ্ৰহ কৰিছিলোঁ সেইদিনা কিন্তু আমি যি সময়ত উপস্থিত আছিলোঁ মূল প্ৰৱেশ পথেৰে আৰক্ষী বিষয়া দলটো প্ৰৱেশ কৰিছিলে তাৰ বিপৰীতে যেতিয়া আৰক্ষী বিষয়াসকল ওলাই গৈছিলে তেতিয়া কিন্তু পিছ দুৱাৰেৰে ওলাই গৈছিলে আৰু সিদিনা যিসমূহ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আছিলে তেখেতসকলে মূল প্ৰৱেশ গেটেৰে ওলাই অহা নাছিলে তাৰ বিপৰীতে পিছফালে যিখন সৰু গেট আছিলে এক্সাইট গেট সেইফালেৰেহে তেখেতসকল ওলাই গৈছিলে কিন্তু তাতকৈ ডাঙৰ কথা আৰক্ষী বিষয়াৰ বাহনখন প্ৰথম প্ৰৱেশ কৰিছিলে মূল প্ৰৱেশ পথেৰে প্ৰৱেশ কৰিছিলে কিন্তু পিছ দুৱাৰেৰে কিয় ওলাই গ'ল সেয়া কিন্তু ৰহস্যৰ বাটত আমি প্ৰতিটো ঘটনা তাত নজৰ ৰাখিছিলোঁ আমি উপস্থিত আছিলোঁ কিন্তু সেই সময়তে GRP পুলিচৰ এখন বাহন আহিছিল আৰু বাহনখনৰ পিয়াজ এজন সুধিছিলোঁ যে ইয়াতে GRP পুলিচৰ কি কাম আছে তেতিয়া কিন্তু তেখেতসকলে আমাক কোৱা নাছিলে যে সেই যিগৰাকী কিশোৰৰ বিৰুদ্ধে সুইচাইড নোটত লিখি থৈ গৈছিলে তেখেতৰ পিতৃ যে এজন GRP কৰ্মৰত আৰু তেখেতৰ নাম হৈছে প্ৰসেনজিৎ দাস দুমাহ পূৰ্বলৈকে তেখেতে গড়চুক আৰক্ষী থানাৰ দায়িত্বত আছিলে গড়চুক আৰক্ষী থানাত কিবা এটা কাম কাজত বিসংগতি পাই কিন্তু তেখেতক তাৰে পৰা ততালিকে বদলীকৰণ কৰা হৈছিলে GRP লৈকে আমাৰ হাততো কিন্তু সেই তথ্য আছে এক ভূমি কেলেংকাৰীত তেখেতৰ নাম সাঙুৰ খাইছিলে প্ৰসেনজিৎ দাসৰ আৰু প্ৰসেনজিৎ দাসৰ বিৰুদ্ধে যোৱাকালি যিহেতু মুকলিকে পৰিয়াললৈকে কেইবাটাও অভিযোগ আনিছে প্ৰসেনজিৎ দাসে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলে এই পৰিয়ালটোক বাৰম্বাৰ যে আমি আপোনালোকক সহায় সহযোগ কৰিম কিন্তু তেখেতৰ মহাকে কৈছিলে যেতিয়া কিশোৰীগৰাকী যিহেতু যোৱা নিশা 2 বজাত ICUৰ 1116 নম্বৰ বেডত থকা কিশোৰীগৰাকী মৃত্যুমুখত পৰিছে আৰু মৃত্যুমুখত পৰাৰ পিছত মহাকে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে সেই যি পিতৃগৰাকী প্ৰসেনজিৎ দাসে তেখেতসকলক বুজনি দিছিলে বাৰম্বাৰ যে এই স্থানৰ পৰা তেখেতসকলক বুজনি দি তেখেতসকলক বুজাই এই গোটেই ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিলে মুঠতে উৎপল এটা কথা স্পষ্ট যে সিংঘম আৰক্ষীৰ এতিয়া নাটকীয় ৰূপহে আমি দেখিবলৈ পাইছোঁ যি অসম আৰক্ষীয়ে প্ৰতিটো ক্ষেত্ৰতে এনকাউণ্টাৰ কৰে অপৰাধীক দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বা দোষীক শাস্তি বিহাৰ ক্ষেত্ৰত সেই আৰক্ষীয়ে কিন্তু প্ৰকৃত দোষীক কৰায়ত্ব নকৰি ন্যায় প্ৰদান কৰাত বিফল হোৱা দেখিবলৈ পাইছোঁ আমি আমাৰ সতীৰ্থ বিষ্ণুৰ কাষলৈ যাব বিচাৰিছোঁ নিউজ ডেস্কত উপস্থিত আছে বিষ্ণু কিয় এই ৰূপ আৰক্ষীৰ কাগজীয় মেৰপেচৰ নাটক এখনৰ সৃষ্টি কৰিছে হাৰাশাস্তি দিছে এখন FIR লৈ মৃত্যু নিজে দেখিছে আৰক্ষীয়ে তাৰ পাছতো তদন্ত আগবঢ়োৱা নাই বিষ্ণু শইকীয়া চাওক এইটো অতি পৰিতাপৰ বিষয় যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তক অপৰাধীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে অপৰাধ নিৰ্মূল কৰিবৰ কাৰণে আৰক্ষীয়ে বিভিন্ন অভিযান চলাইছে সেই সময়ত গুৱাহাটী মহানগৰীত আৰক্ষী আয়ুক্তৰ ৰাজত্বৰ সময়তে চলিছে গুৱাহাটীত অৰাজকতা উদালবাক্ৰা আৰক্ষী থানাৰ যি ভূমিকা শেহতীয়াকৈ দেখা গৈছে তেওঁলোকক FIR দাখিল কৰা হৈছিল এজাহাৰ দাখিল কৰা হৈছিল কিন্তু তেওঁলোকে সেই এজাহাৰখনৰ অচিলা লৈ তেওঁলোকে পুনৰ এখন ইতিমধ্যে উৎপলে সতীৰ্থ সাংবাদিক উৎপলে কৈছে যে সেইখন এজাহাৰৰ কোনো ভিত্তি নাই গতিকে নতুন এখন এজাহাৰ তেওঁলোকক দিবৰ কাৰণে পুনৰ তেওঁলোকে পৰিয়ালৰ লোকক জনাইছে একেটা কথা যদি আমি চাওঁ ইমান ডাঙৰ এটা ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এগৰাকী ছাত্ৰীয়ে আত্মহনন কৰিবলগীয়া হ'ল সেই ঘটনাৰ পিছতো কিন্তু আৰক্ষীয়ে অভিযুক্ত যি অধ্যক্ষা আছে বা যিসকলৰ নাম উল্লেখ কৰা হৈছিল সুইচাইড নোটত তেওঁলোকক কিন্তু সোধা পোছা কৰাটো বাদেই তেওঁলোকক এটা ফোনো কৰা নাই তেওঁলোকে অপেক্ষা কৰিছে আকৌ এখন নতুন এজাহাৰ দিয়ক সেই এজাহাৰখনৰ পিছত তেওঁলোকে ইতিমধ্যে উৎপলে উল্লেখ কৰিছে যে ফোন যোগেহে মাতি আনিব কিন্তু যদি সাধাৰণ লোকৰ ক্ষেত্ৰত এনেকুৱা ঘটনা সংঘটিত হ'লহেঁতেন তেনেহ'লে হয়তো নিশাই তেওঁলোকক আটক কৰিলেহেঁতেন বা সোধা পোছা চলালেহেঁতেন আৰু ইতিমধ্যে আৰু এটা কথা পোহৰলৈ আহিছে যিজন ছাত্ৰীগৰাকীৰ যিজন বন্ধু তেওঁৰ পিতৃ GRPত কৰ্মৰত এজন উচ্চপদস্থ আৰক্ষী বিষয়া আৰু সেই সময়ত ঘটনাস্থলীত তেওঁ উপস্থিত হৈ বিভিন্ন প্ৰকাৰৰ ভাবুকি প্ৰদান কৰিছিল পৰিয়ালটোক এই কথা আমি কোৱা কথা নহয় এই কথা তেওঁলোকৰ পৰিয়ালৰ লোকে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সবিস্তাৰে প্ৰকাশ কৰিছে আৰু তেওঁলোকে ভাবুকি দিছিলে যে বিভিন্ন আইনগত দিশৰ কথা উল্লেখ কৰিছিলে ভয় ভাবুকি প্ৰদান কৰিছিল যাতে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ তেওঁলোকে নতৰে কিন্তু এতিয়া দেখা গ'ল যে উদালবাক্ৰা আৰক্ষীয়ে যি ভূমিকা গ্ৰহণ কৰিছে তেওঁলোকক সেই অপৰাধীৰ পক্ষতে আচলতে যি অভিযুক্ত লোক আছে তেওঁলোকৰ পক্ষহে গ্ৰহণ কৰা দেখা গৈছে আৰু তেওঁলোকে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই আৰক্ষী আয়ুক্তই কিন্তু গুৱাহাটী আৰক্ষী আয়ুক্তই এই কথা কিন্তু পদক্ষেপ গ্ৰহণ কৰিব লাগে নহ'লে কিন্তু সাধাৰণ লোকে গুৱাহাটী আৰক্ষী আয়ুক্তক
কিন্তু দোষাৰোপ কৰিব নিশ্চিতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ কথা ধন্যবাদ জনাইছোঁ বিষ্ণু আৰু উৎপল দুয়োগৰাকীকেই যিহেতু এই বিষয়টোৰ ওপৰত আমি ধাৰাবাহিক গতিত বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু দুৰ্ভগীয়া পৰিয়ালটো যিটো পৰিয়ালৰ ছাত্ৰীগৰাকীৰ মৃত্যু হৈছে সেই পৰিয়ালটোৱে বাৰে বাৰে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ বিৱৰণী দি আছে তাৰ পাছতো আৰক্ষীয়ে সক্ৰিয় ৰূপ ধাৰণ কৰা নাই এতিয়া কাগজীয় মেৰপেছৰ এখন নাটকৰ সৃষ্টি কৰিছে এফআইআৰ সৰু সুৰা এটা ভুলকো তেওঁলোকে ডাঙৰ ভুল হিচাপে অভিহিত কৰিছে আৰু যাৰ বাবে হাৰাশাস্তিত ভুগিছে এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটো নিজৰ সন্তানক হেৰুৱাইছে তাৰ পাছতো আৰক্ষীয়ে হাৰাশাস্তি দিবলৈ এৰা নাই আৰক্ষী যিমানেই আধুনিক হৈছে আৰক্ষী যিমানেই সিংঘম ৰূপ লোৱা বুলি কোৱা হৈছে সমান্তৰালভাৱে কিন্তু আৰক্ষীৰ একাংশ বিষয়াৰ এনেধৰণৰ কান্ত জ্ঞানহীন বা এনেধৰণৰ আচৰণে সকলোকে হতচকিত কৰি তুলিছে ধাৰাবাহিক গতিত খবৰ চলি থাকিব কিন্তু এইখিনিতে সময়